উজনি অসমৰ অন্যতম মহাবিদ্যালয়ৰ নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোৰহাট বাণিজ্য মেলাৰ বাকৰিত নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাজপাৰ পৰিৱেশন ঘোষিকা অংকৃতা গগৈ আধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পোহৰ লাইভেটৰ মুখ্য সম্পাদক অমৰ বৰুৱা জ্যেষ্ঠ সাংবাদিক বিৰাজ বৰুৱা অভিনেত্ৰী জুৰি শৰ্মা প্ৰকৃতিপ্ৰেমী সমীৰ ৰয় অভিনেতা সঞ্জীৱ হিলৈদাৰী নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সাজপাৰ অনুষ্ঠানটি পৰিচালনা জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ তথা মহাবিদ্যালয়খনৰ প্ৰবক্তা প্ৰাঞ্জল প্ৰতিমৰ অনুষ্ঠানটিত সাজপাৰ প্ৰদৰ্শনৰ লগতে বহু কেইগৰাকী নৱপ্ৰজন্মই নৃত্য পৰিৱেশন কৰা দেখিবলৈ পোৱা গ'ল অনুষ্ঠানটিত অংশগ্ৰহণ কৰা সকলোকে মহাবিদ্যালয়ৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয় ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ 8 আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা সেই বাণিজ্য মেলাৰ বাকৰিত আজি আমি নাজিৰা মহাবিদ্যালয়ৰ ফেশ্বন ডিজাইনিং বিভাগে সাজপাৰৰ এটি সুন্দৰ অনুষ্ঠান আমি আপোনালোকৰ ওচৰলৈ লৈ আহিলো যোৰহাটবাসী ৰাইজৰ ওচৰলৈ লৈ আহিলো আমাৰ নতুনকৈ এডমিশন লোৱা ছাত্ৰ-ছাত্ৰীসকল আৰু লগতে পুৰণা যিসকল ছাত্ৰ-ছাত্ৰী আছিলে তেখেতসকলে খুব সুন্দৰভাৱে আচলতে বহুত কেইযোৰ 10 যোৰ পোছাক তেখেতসকলে ৰেডি কৰিলে অসমীয়া ডিজাইনত মেখেলা চাদৰ আছে ৱেষ্টাৰ্ণত আমাৰ অকমান হাই ফেশ্বনৰ কিছুমান ড্ৰেছ আছে আপোনালোকে দেখিব গতিকে তেনেকুৱা এটা বস্তু তেওঁলোকে ইমান কম সময়ৰ ভিতৰত তৈয়াৰ কৰি অসমৰ প্ৰতিষ্ঠিত 10 গৰাকী মডেলক পৰিধান কৰাই মোৰ পৰিচালনাত আজি যি এই অনুষ্ঠানটো আমি কৰিলো সঁচাকে মই নথৈ আনন্দিত হৈছো আৰু আপোনালোক সকলো সাংবাদিক কৰ্মীসকলক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে আহি আমাৰ শ্ব'টো উপভোগ কৰাৰ লগতে আমাক যি প্ৰচাৰত আপোনালোকে ইমান সহায় কৰিছে সঁচাকে এই ক্ষেত্ৰত শলাগ ল'বলগীয়া আৰু নাজিৰা মহাবিদ্যালয়ৰ ফেশ্বন ডিজাইনিং বিভাগ 2025ত 10টা বছৰ অতিক্ৰম কৰিবলৈ গৈ আছে বহুত কষ্টৰে আমি আচলতে বিভাগটো চলাই আছো মহাবিদ্যালয়ৰ অধ্যক্ষক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেখেতে যথেষ্ট অসমৰ ভিতৰত প্ৰথম এখন মহাবিদ্যালয় যিখনত 3 বছৰীয়া পাঠ্যক্ৰমত ফেশ্বন ডিজাইনিং পাঠ্যক্ৰমটো অন্তৰ্ভুক্ত হৈ আছে ডিগ্ৰী কোৰ্স হিচাপে মই আচলতে গৌৰৱ অনুভৱ কৰিছো তেনেকুৱা এটা এইটো বিভাগত আচলতে ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব বা নামভৰ্তি কৰিব বাবে মহাবিদ্যালয়খনত কেনেদৰে যোগাযোগ কৰিব লাগিব এনে সাধাৰণ আচলতে মহাবিদ্যালয়খনত খুব কম খৰচত আচলতে মহাবিদ্যালয় এখনত পঢ়োতে ছাত্ৰ-ছাত্ৰীসকলৰ যিটো খৰচ হয় সেই সামান্য খৰচটোতে আচলতে এনেকুৱা এটি বৃত্তিমুখী সুন্দৰ পাঠ্যক্ৰম তেখেতসকলে পাব আৰু মহাবিদ্যালয়ৰ যিটো সেশন 2024-25 বৰ্ষৰ কাৰণে সেশন অনাগত বৰ্ষত আহিব সেই বৰ্ষ অহাৰ লগে লগে আমি এডভাৰটাইজমেন্ট কৰো আচলতে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছতে এই অনুষ্ঠান পাঠ্যক্ৰমটিত অন্তৰ্ভুক্তি হ'ব পাৰিব তেখেতসকলে আৰু অন্তৰ্ভুক্তি হোৱাৰ লগে লগে তেখেতসকলে এনেকুৱা ধৰণৰ স্কিল ৰিলেটেড বহুতখিনি কথা শিকি বুজি আচলতে এযোৰ সুন্দৰ সাজপাৰ তৈয়াৰ কৰি তেওঁলোকে মডেলক পৰিধান কৰাই অসমবাসী ৰাইজৰ নিজৰ এটা প্লেটফৰ্ম ৰেডি কৰাৰ লগতে আৰ্থিকভাৱেও সেই ড্ৰেছ পোছাক বিক্ৰী কৰি সবল হ'ব পাৰিব মই ছাত্ৰ-ছাত্ৰী কেনেকুৱা ধৰণৰ পোছাকৰ বা সাজপাৰৰ আচলতে শিকোৱা হয় আমাৰ সকলোবিলাক আচলতে শিকোৱা হয় ইয়াত কোনো ধৰণৰ বাধ্যবাধকতা নাই আমাৰ ৱেষ্টাৰ্ণ ডিজাইনৰ সাজ পোছাকো আমি কৰোঁ ট্ৰেডিশনেল ডিজাইনৰ সাজ পোছাকো আমাৰ কৰা হয় শাৰীৰ ওপৰতো আমাৰ কিছুমান হেণ্ডৱৰ্ক কৰা হয় গতিকে বিভিন্ন ধৰণৰ আৰু আজি এই অনুষ্ঠানটোতো আমি তেনেকুৱা ধৰণে সকলোবিলাকক আমি সামৰি লৈ পেলাই আজি অনুষ্ঠানটো আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ ছাত্ৰ-ছাত্ৰীসকলৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু লগতে এইটো বিভাগত ল'ৰা আৰু ছোৱালী উভয় আমাৰ 3জন ল'ৰাও আছে আমাৰ বিশেষ কাৰণবশতঃ তেখেতসকল আহিব নোৱাৰিলে আজি কিন্তু তেখেতসকলে প্ৰস্তুত কৰা ডিজাইন আজি আমাক দিছে গতিকে ইয়াত কোনো ধৰণৰ বাধ্যবাধকতা নাই যে ল'ৰা আৰু ছোৱালী উভয়ে আচলতে অন্তৰ্ভুক্তি হ'ব পাৰে ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম
হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব চাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ চাংগিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট